Hello guys, I hope সকলোৰে ভালে। আজি মই মাউণ্টেন ক্লাইম্বাৰ নামৰ এক্সাৰসাইজটো কৰিম আৰু বেলেগ কিটা অলৰেডি কৰিছোঁ, কিন্তু সেইটো যেহেতু নেকি আপোনালোকে জানেই মই এটা এক্সাৰসাইজ ৰেকৰ্ড কৰোঁ ডেইলি। সো আজি মাউণ্টেন ক্লাইম্বাৰ নামৰ যোনটো এক্সাৰসাইজ সেইটো ৰেকৰ্ড কৰিম। সেই এক্সাৰসাইজটো একচুৱেলি মানে কনচেনট্ৰেট মানে ডাইৰেক্ট কনচেনট্ৰেট কৰি কিবা লোৱাৰ এবডমিন মানে এবডমিনত যোনটো এই ফেটছ থাকে সেইটো ৰিডিউচ কৰাত পুৰা হেল্পফুল। তো যিহেতু নেকি মই বেলি ফেটছে মেইনলি ৰিডিউচ কৰাৰ কাৰণে লাগি আছোঁ, মানে বেলি ফেটছ ৰিডিউচ কৰি এপছ বনাৰ যি ইচ্ছা, কিন্তু এই বস্তুটো টাইম কনজিউমিং, মানে যিমান এক্সপেক্টেশ্যন মনে ভিতৰি কৰিছোঁ কিন্তু ইমানখিনি হোৱা নাই। আৰু মই বস্তুবিলাক বেলেগ এই গুগল বা ঠিক তেনেকৈ ইউটিউব বা ঠিক তেনেকৈ বেলেগ চ'ৰ্চত চাইছোঁ, মানে সেই বস্তুটো অনলি এক্সাৰচাইজ কৰি মেলি বা খোৱা বোৱাটো এদিনেই যদি মেইনটেইন কৰে ঠিক তেনেকুৱা নহয়। এক্সাৰচাইজটো ডেইলি মানে ৱৰ্কআউটবোৰ ডেইলি কৰাৰ লগতে ডাইটিং মানে কি আৰু কেলৰি ইনটেকটো আমি মেইনটেইন কৰিব লাগিব। মানে পুৰুষ মানুহ আমাৰ ল'ৰা মানুহবিলাকক বোলে ডেইলি 2000-ৰ পৰা 2800 হাইট ৱেইট এণ্ড এজ লৈ পেলাই তো ইমানখিনি লাগে। তো মোক ইমানখিনি লাগে, মই সেই বস্তুটো কেলৰিটো যিমান লাগে তাতকৈ 200 গ্ৰাম বা 300 গ্ৰামমান কমাব লাগিব ডেইলি, মানে যিমান প্ৰয়োজন হয়। তো সেই হিচাপত যদি মই লং টাৰ্ম মানে মিনিমাম 1 monthমান ঠিক তেনেকৈ কেলৰি সেইটো মেজাৰটো মানে স্কেলটো মেনেজ কৰি যদি এক্সাৰচাইজটো যদি সেইমতে কৰি যাওঁ তেতিয়াহ'লে এক্সপেক্টেড যোনটো ৰিজাল্ট সেইটো এপ্ৰ'চ হ'ব বোলে, মানে এচিভ কৰিব পাৰিব হেনো। তো সেইমতে আজিৰ পৰা আৰু অলপ ষ্ট্ৰিক্টকৈ মানে আৰু অলপ বেছিকৈ মানে বস্তুবোৰ ফ'ল' কৰিব ট্ৰাই কৰিম। মানে সেইকেইদিন ট্ৰাই কৰি আছিলোঁ যদিও বস্তুবোৰ মানে কোনটো কিমান বস্তু কেনেকৈ মানে কমাইছোঁ বুলি যদিও কমাইছোঁ, কিন্তু কিমান কমাব লাগে সেইবোৰ ভালকৈ গম পোৱা নাছিলোঁ। মই এইকেইদিন ভালকৈ ফুড আইটেমৰ ওপৰত মানে খোৱা বোৱাৰ ওপৰত ভালকৈ এনকুৱাৰী কৰিছোঁ আৰু মানে চাইছোঁ আৰু ৰিচাৰ্চ কৰি বুলিয়ে ক'ব পাৰি আৰু। তো গম পাইছোঁ সেই বস্তুটো কেলৰি ডেফিচিটটো অকণমান আনিব লাগিব, বেছিও নহয়, তো অকণমান মানে যিমান প্ৰয়োজন হয় তাতকৈ 200 গ্ৰাম 300 গ্ৰাম ঠিক তেনেকৈ ডেইলি যদি মই অকণমান তেনেকৈ কমাই দিওঁ, যেনিবা আমি যদি ভাত যদি 3 টাইম খাওঁ তেতিয়াহ'লে ভাতৰ যোনটো পৰিমাণ সেই বস্তুটো যিমান খাইছিলোঁ তাৰ পৰা যদি মই 30% মাইনাছ কৰি দিওঁ, মানে 70% যদি ইনটেক কৰোঁ তেতিয়াহ'লে 3টা টাইমত তেনেকৈ ৰিডিউচ কৰিলে হৈ যাব। তো তেনেকৈ আজিৰ পৰা ৰিডিউচ কৰিম বুলি ভাবিছোঁ। একচুৱেলি মই সেইটোৰ ওপৰত ভালকৈ ৰিচাৰ্চ কৰি মেলি, মানে ভালকৈ অধ্যয়ন এটা কৰি মেলি বিভিন্ন ধৰণে অধ্যয়ন কৰি মেলি সেই বস্তুৰ ওপৰত মই এটা ভিডিঅ' আনিম বাৰু। এক্সাৰচাইজটো অনলি কৰিলেই নহ'ব, আমি সেই খোৱা বোৱাৰ ওপৰতো মানে গুৰুত্ব দিব লাগিব। যিহেতু এক্সপেক্টেড ৰিজাল্ট যদিহে মানে কোনোবাই সময়ৰ ভিতৰত বা সময়তকৈ অলপ বেছি লাগিব পাৰে, কিন্তু সেইবিলাক কম্বাইনেশ্যনৰ থ্ৰুদিহে মাছল ডেভেলপমেণ্টেই হওক বা এই ফেটছ বাৰ্ণিঙেই হওক সেইবোৰ এচিভ কৰিব পৰা যাব। তো মোৰো একচুৱেলি এক্সপেৰিমেণ্ট কৰি থকাৰ নিচিনা হৈছে। তো মই বিচাৰিছোঁ আপোনালোকেও মোৰ লগত কৰি যাওক বস্তুবোৰ, কিন্তু ৰিডিউচ কৰিছে বুলি বহুত বেছিকৈও মানে খোৱা বোৱাটো কমাব নালাগে। তো যিমান আগতে খাইছিলে তাতকৈ অকণমান কমাই দিলেই হৈ গ'ল। মানে কি আৰু নহ'লে যিমান এক্সাৰচাইজ কৰিলেও বস্তুটো কেলৰি ইনটেক্ট
সেইটো যদি নকমায় তেতিয়াহ'লে যিমান এক্সাৰচাইজ কৰিলেও বৰ বিশেষ প্ৰভাৱ নপৰে। তো এইটো বহুত শ্ল' এটা প্ৰচেছ হৈ যায়। তো মই নিজে দেখিছোঁ ইমানখিনি কৰি আছোঁ, ৰানিং প্লাছ এক্সাৰচাইজ ডেইলি 10-12মান কৰোঁ প্লাছ ৰানিং। তথাপিও যোনটো যেনেকৈ যি ধৰণে মানে হ'ব লাগে, চেঞ্জ আহিব লাগে, ট্ৰেন্সফৰ্মেশ্যন আহিব লাগে, তো একদম মিনিমেল বুলি ক'ব পাৰি আৰু মিনিমেল মানে লৱাৰ বেলি ফেটছটোতো একদম মানে ছেমেই লাগি আছে, তথাপিও অকণমান হাৰ্ডনেছ আহিছে দেই, অকণমান হাৰ্ডনেছটো। কিন্তু সেই এনেকুৱা হ'লেও চেঞ্জ আহিব, কিন্তু বহুত বেছি টাইম লাগিব। তো আমাৰ হেল্থটো ঠিক তেনেধৰণে মেইনটেইন কৰিব লাগিব। আৰু তাতকৈ আৰু অলপ যদি বেটাৰ বিচাৰে ঠিক তেনেকৈ ষ্ট্ৰিক্ট কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন বা প্ৰট'কলছ আমি মেইনটেইন কৰিব লাগিব। তো আজি মই গাইজ কোনটো কৰিম বুলি ক'লোঁ, মাউণ্টেইন ক্লাইম্বাৰ্ছটো কৰিম আজি। চ' আপোনালোকেও কৰিব। মোৰ ভিডিঅ' যদি আপোনালোকে চাইছে তেতিয়াহ'লে চোৱাৰ লগতে কৰি যাব, নিজৰে ভাল লাগিব। আৰু এক্সাৰচাইজ কৰিলে এনেই কৰি থকা সময়ত টায়াৰ্ডনেছ হ'ব 5-10 মিনিটমান, কিন্তু কৰি শেষ হোৱাৰ পিছত দিনটো যি ধৰণৰ এটা এনাৰ্জি বা যি ধৰণৰ এটা এক্টিভনেছ এটা আহিব, সেইটো এক্সপ্ৰেছ কৰিব নোৱাৰি। আপুনি এনেই গম পাই যাব, নিজে অনুভৱ কৰিবই। চ' এতিয়া আৰম্ভ কৰি দিওঁ। Okay. 1, 2, 3, 4, 19, 20. Okay. তো একটা সেট কৰিলোঁ আৰু দুটা সেট কৰিম। Okay. 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20. Okay. 2 নম্বৰ সেটটো হৈ গ'ল। এবাৰ 3 নম্বৰ সেট। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 19, 20. এনেকৈ 3টা সেটছ কৰিব। এইটো একদম ইয়াত এবডমিনত পূৰা প্ৰেছাৰ পৰে। তো ঠিক তেনেকৈ এইটো বেলি ফেটছ ৰিডিউচ কৰাত হেল্প কৰে আৰু। অ'কে, মই এনেকৈ সকলো এক্সাৰচাইজৰ 3টা সেটছ কৰোঁ আৰু 10-12টা যিমানটা আছে। অ'কে গাইজ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।